নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ভিডিঅ'ত বা যোৱাটো ক্লাছত আমি শিকিছিলো অনুশীলনীৰ কেইটামান প্ৰশ্ন আহাচোন হে আধৰুৱা অনুশীলনীটো আজি আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰো তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল ইয়াত তাৰ পিছৰ প্ৰশ্নটোত মন কৰা যোৱাটো ক্লাছত আমি কৰিছিলো 3 নম্বৰলৈ আজি 4 পৰা আৰম্ভ কৰো ইয়াত চোৱা ইয়াত আমাক দিয়া আছে এখন তালিকা আৰু এই তালিকাখন পূৰণ কৰিব দিছে তালিকাখন কেনেকৈ পূৰণ কৰিম চোৱাচোন ইয়াত আমাক দিছে x ৰ ঠাইত সমীকৰণ মানে বীজগণিত ৰাশি এটা দিছে আমাক এটা সুধিছে x ৰ ঠাইত যেতিয়া আমি 0 বহাম তেতিয়া আমি কেনেকৈ লিখিম x * 2 ঠাইত আমি 0 বহাই দিম +3 কৰিম আৰু ইয়াৰ পৰা পাম 0 + 3 আৰু 0 + 3 কৰিলে আমি পাম এনসাৰ 3 তেনেধৰণে 2x + 3 যেতিয়া x ৰ ঠাইত আমি 1 বহাও 2 * 1 + 3 2 + 3 আৰু 2 + 3 হলে কিমান হ'ব 5 হৈ যাব তেনেকে 2 বহাই চোৱা 2x + 3 2 * 2 + 3 কিমান হৈ গল 4 + 3 হৈ গল আৰু 4 + 3 মানে কিমান হৈ গল 7 হৈ গল তেনেধৰণে 2x + 3 যেতিয়া x ৰ ঠাইত আমি 3 বহাও 2 * 3 + 3 মানে কিমান পালো 6 + 3 আৰু ইয়াত উত্তৰ পালো আমি 9 তো এনেধৰণে আমি আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি কৰিবলৈ পাৰো এতিয়া ইয়াতে চোৱা যেতিয়া x ৰ মানটো আমি 0 বহাইছিলো তেতিয়া উত্তৰটো পাইছিলো আমি 3 মানে x ৰ ঠাইত আমি যেতিয়া 3 বহাম যেতিয়া x ৰ ঠাইত আমি যেতিয়া 0 বহাম তেতিয়া উত্তৰটো আমি পাম 3 x ৰ ঠাইত যেতিয়া 1 বহাম তেতিয়া আমি পাই আছিলো কিমান 5 তেনেকে 2 ৰ ক্ষেত্ৰত 7 3 ৰ ক্ষেত্ৰত আমি কিমান পাইছিলো চোৱাচোন 9 এনেধৰণে 2 2 কে বাঢ়ি গৈ আছিল 9 তাৰপিছত 11 আৰু যদি তুমি 5 বহোৱা 2 5 গুণ 10 10 3 হৈ যাব 13 আৰু যদি 6 বহোৱা 2 6 গুণ 12 12 3 হৈ যাব 15 আৰু যদি 7 বহোৱা 2 7 গুণ 14 3 17 মানে 2 2 কে বাঢ়ি গৈ আছে তো আমি এনেধৰণে এই তালিকাখন সম্পূৰ্ণ কৰিব পাৰো ইয়াত মই 4 5 6 আৰু 7 ৰ কাৰণে দেখুৱাই দিয়া নাই তোমালোকে নিজেই এইখিনি কৰিবলৈ চেষ্টা কৰিবা এইকেইটা দেখুৱাৰ নিচিনা আৰু একে পাইছা নে বেলেগ পাইছা তোমালোকে মোক জনাবা দিয়া আহাচোন তাৰ পিছত প্ৰশ্ন আমাক কি দিয়া আছে চাও এবাৰ ইয়াত মন কৰা ইয়াত দিয়া আছে আমাক যে ওপৰৰ তালিকাৰ পৰা ইয়াত কৈছে যে ওপৰৰ তালিকাৰ পৰা 2x + 3 = 11 এই সমীকৰণটোৰ সমাধান নিৰ্ণয় কৰা আমাক এটা সমাধান উলিয়াব দিছে আমি কোট 11 পাইছিলো আগৰ তালিকাখনত আহাচোন ইয়াত মন কৰা কোট আমি 11 পাইছিলো আমি 11 পাইছিলো ইয়াতে নহয় নে x ৰ মান কিমান বহুৱাতে আমি সমাধানটো উত্তৰটো 11 পাইছিলো চোৱাচোন আমি কোট পাইছিলো যেতিয়া 4 বহাইছিলো x ৰ মান যেতিয়া আমি 4 বহাইছিলো তেতিয়া আমি ইয়াৰ মানটো কি পাইছিলো 11 পাইছিলো এতিয়া আহা তেনেহলে ইয়াৰ উত্তৰটো আমি লিখো ইয়াত আমি ক'ব পাৰো যে x ৰ মান 4 ৰ বাবে 2x + 3 = 11 সমীকৰণৰ সিদ্ধ হ'ব
বা সিদ্ধ হয় বা সিদ্ধ হ'ব আৰু ইয়াক যদি তোমালোকে সমাধান কৰি উলিয়াব বিচাৰিছা তেনেহ'লেও কৰি চাব পাৰা যে 2x + 3 = 11 ইয়াত আমি কি কৰিম প্ৰথমতে 3টো সেইটো দিশত লৈ যাম তেতিয়া 2x যেতিয়া +3টো হিপিনে গুচি যাব অৰ্থাৎ সৌ পক্ষত গুচি যাব তেতিয়া এটো কি হৈ যাব তোমাৰ -3 হৈ যাব আৰু যেতিয়া -3 হৈ যাব তেতিয়া 2x = 11 ৰ পৰা 3 গলে এটো উত্তৰ হৈ যাব 8 আৰু ইয়াৰ পৰা x ৰ মানটো কিমান পাম আমি 8/2 দুইৰে যদি কেনসেল কৰো তেতিয়াহলে ইয়াৰ উত্তৰ পাই যাম আমি 4 আৰু ইয়াৰ পৰাও তোমালোকে ক'ব পাৰা যে x ৰ নিৰ্ণয় মান কিমান হ'ব 4 হ'ব এই সমীকৰণটোৰ ক্ষেত্ৰত এতিয়া ছাত্ৰ ছাত্ৰীসকল বুজিলা নহয় কেনে ধৰণে আমি কোনো এটা সমীকৰণৰ সমাধানটো নিৰ্ণয় কৰিব পাৰিম আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি ইয়াত মন কৰা ইয়াতো আমাক এখন তালিকা দিয়া আছে আৰু কৈছে যে তালিকাত থকা চলকৰ নিৰ্দিষ্ট মানৰ বাবে সমীকৰণবোৰ সিদ্ধ হয় নে নহয় হেতু লিখিব দিছে অৰ্থাৎ ইয়াত আমাক চলকৰ মানবোৰ দিয়া আছে আৰু এই চলকৰ মানটো যেতিয়া এই সমীকৰণটোত বহাই দিম আমি এই সমীকৰণ বহুৱাৰ ফলত আমি সমীকৰণটো সিদ্ধ হোৱা দেখিম নে সিদ্ধ নোহোৱা দেখিম মানে উত্তৰটো মিলিব নে নিমিলিব সেই কথাটো সুধিছে আহা তেন্তে এটো কৰিবলৈ চেষ্টা কৰো প্ৰথমতে চোৱা প্ৰথমটোত দিয়া আছে যে l + 9 = 101 য'ত দিয়া আছে l = 92 তেতিয়া আমি কি ক'ব পাৰো l ৰ ঠাইত আমি কি বহাব লাগিব ইয়াতে 92 বহাব লাগিব আৰু 92 টো বহাই দিয়া l ৰ ঠাইত 92 + 9 92 + 9 যদি কৰা তেতিয়া হলে কিমান পাবা 101 পাবা নে পাম নহয় নে গতিকে ইয়াত আমি কম যে এইটো সিদ্ধ হয় বুলি কম আৰু যদি কৰি চোৱা তোমালোকে কৰি চাব পাৰা কৰি চালে আমি ওপৰত কৰি চাও আহাচোন l + 9 দিয়া আছিল l ৰ ঠাইত আমি বহাম 92 + 9 আৰু যদি বহাই দিয়া তেতিয়া হলে 101 পাবা নে গতিকে আমি ক'ব পাৰো যে এইটো কি হয় সিদ্ধ হয় দ্বিতীয়তে চোৱা তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে যে m - 9 = 12 এতিয়া m ৰ মান দিয়া আছে 15 এটো কৰি চাও আসুন m - 9 = কিমান দিয়া আছিল আমাক 12 দিয়া আছিল তো 12 আমি পাব লগা আছিল গতিকে 12 যেতিয়া পাব লগিয়া আছে 12 পাও নে নাপাও চাও আসুন m ৰ মানটো আছিল ইয়াতে 15 তো 15 ৰ পৰা 9 টো মাইনাস কৰিলে কিমান পাম 6 পাম ইয়াতে কিমান আছিল 12 গতিকে এটো সিদ্ধ নহব গতিকে ইয়াৰ উত্তৰটো লিখিম আমি সিদ্ধ নহয় বুলি দিম এটো সিদ্ধ নহয় বুলি দিম তো এনে ধৰণে আমি বাকি কিটাও কৰি চাব পাৰো 2p = 18 দিয়া আছে p ৰ মান দিয়া আছে আমাক 3 p ৰ ঠাইত 3 টো বহাই দিয়া এই 3 টো যদি p ৰ ঠাইত বহাই দিয়া 2 * 3 কিমান পাবা 6 পাবা 18 তো নোপোৱা গতিকে ইয়াতে উত্তৰ কি হৈ যাব নহয় হ'ব তো ইয়াৰ উত্তৰ কি হৈ যাব নহয় হ'ব তেনে ধৰণে h - 7 = 0 h ৰ মানটো কিমান দিয়া আছিল 4 দিয়া আছিল 4 টো h ৰ ঠাইত বহাই দিয়াচোন 4 ৰ পৰা যদি 7 টো মাইনাস কৰি দিয়া কেতিয়াও 0 নোপোৱা গতিকে এইটোটো উত্তৰ কি হৈ যাব নহয় হ'ব তাৰ পিছত চোৱা ইয়াত আকৌ দুটা দিশতে a ৰ মানটো বহাব লাগিব a ৰ মান কিমান দিয়া আছিল 1 দিয়া আছিল ইয়াতে 1 টো বহালে বাও পক্ষত আমি পাম 3 * 1 = 3 আকৌ সৌ পক্ষত যেতিয়া 1 টো বহাই দিম 2 * 1 2 + 2 2 + 2 হলে 4 হৈ যাব আৰু ইপিনে পাম আমি 3 3 আৰু 4 = নহয় গতিকে এইটো কি হ'ব নহয়ে হ'ব তো ইয়াতেও আমি লিখিম নহয় তাৰ পিছত চোৱা b + 4 = 1 ইয়াত b ৰ মানটো কিমান দিয়া আছিল -3 দিয়া আছিল আসুন কৰি চাও এবাৰ আকৌ b + 4 b + 4 b ৰ মানটো দিছিল -3 -3 + 4 আৰু এটো যদি কৰো আমি উত্তৰটো পাই যাম 1 সবিক্ষত চোৱা কিমান দিয়া আছিল আমাক 1 এ দিয়া আছিল মানে এটো কি হ'ব এটো হ'ব
এইটোও হোৱা নাছিলে, এইটোও হোৱা নাছিলে, এইটোও হোৱা নাছিলে। গতিকে ইয়াত আমি লিখিম এইটো সমীকৰণটো কি হয়, ইয়াৰ ক্ষেত্ৰত সিদ্ধ হয়। আকৌ শেষৰটো চাচোন, 3q + 4 = 7। কিউৰ মান দিয়া আছিলে আমাক 2। কিউৰ মানটো 2 বহাই দিয়া ইয়াতে, 3 দুগুণে হৈ গ'ল 6, 6 4 10, মিলা নাই। গতিকে এইটো কি হ'ব, এইটো নহ'বগে। ইয়াতে আমি কি লিখিম, নহয় বুলি লিখিম। তো এনেধৰণে আমি আটাইবোৰৰ উত্তৰটো দিবলৈ পাৰোঁ। আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, তাৰ পিছত প্ৰশ্নটোলৈ যাওঁ আমি। ইয়াত মন কৰা, ইয়াত কি দিয়া আছে প্ৰশ্নটোত, যে তলৰ সমীকৰণবোৰ প্ৰচেষ্টা আৰু ভুল শুধৰোৱা পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। আহাচোন কেনেধৰণে কৰোঁ তাকেই চাওঁ। প্ৰচেষ্টা আৰু ভুল কি, আৰৰ ঠাইত আমি ভিন্ন মান ল'ম। ধৰি লোৱা আৰৰ ঠাইত আমি 1 ল'ম, আৰৰ ঠাইত আমি 2 ল'ম, আৰৰ ঠাইত আমি 3 ল'ম। তেনেধৰণে আৰৰ ঠাইত আমি -1 কৰি চাব পাৰোঁ, আৰৰ ঠাইত আমি -1 ল'ব পাৰোঁ, -2 ল'ব পাৰোঁ, -3 ল'ব পাৰোঁ। আৰু কি ল'ম, বাওপক্ষটো ল'ম। প্ৰত্যেকতে কি লিখিম আমি, বাওপক্ষটো। ইমানৰ বাবে, ইমানৰ বাবে। ইয়াত চোৱা, আমাক কি দিয়া আছিল, 2r + 1। ইয়াতো আছিলে 2r + 1, ইয়াতো আছিলে 2r + 1। আৰৰ ঠাইত আমি বহাব লাগে 1, 2 × 1 + 1, 2 × 2, 2 × 3। ইয়াতে চোৱা, আৰৰ ঠাইত আছিলে 2, 2 × 2 + 1, 2 দুগুণ কিমান হৈ গ'ল, 4 + 1 মানে কিমান হৈ গ'ল, এইটো 5। তেনেকৈ ইয়াতে চোৱাচোন, 2 3 গুণ কিমান হৈ গ'ল, 6 + 1 = কিমান হৈ গ'ল, 7। r = -1ৰ কাৰণেও এবাৰ চাই লওঁ, 2r + 1, 2 × -1 + 1 মানে -2 + 1, কিমান পালোঁ আমি, -1 পালোঁ। ইয়াত চোৱা, r ৰ ভেলু আমি যেতিয়া -1 বহাইছিলোঁ, তেতিয়া ভেলুটো পালোঁ আমি 2 × -1, -2 + 1, -1 পালোঁ। আৰু ভেলু 1 যেতিয়া বহাইছিলোঁ, তেতিয়া আমি পালোঁ 3। যেতিয়া 2 বহাইছিলোঁ, তেতিয়া ভেলুটো পালোঁ আমি 5। আৰু যেতিয়া 3 বহালোঁ, তেতিয়া আমি ভেলুটো বা মানটো পালোঁ আমি 7। আৰু সপক্ষত কিমান আছিলে, 7 আছিলে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, r = 3। তো ইয়াত আমি লিখিম, এতেকে r = কি বুলি লিখিম আমি, r = লিখিম 3, ইয়াৰ সমাধান, ইয়াৰ সমাধান বুলি লিখিম। তো এনেধৰণে আমি প্ৰচেষ্টা আৰু ভুল শুধৰোৱা পদ্ধতি ব্যৱহাৰ কৰি কোনো এটা সমীকৰণৰ বীজ বা মূলটো নিৰ্ণয় কৰিব পাৰোঁ। আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, তাৰ পিছৰ প্ৰশ্নটোত আমি পুনৰবাৰ চাওঁ। ইয়াতনো কি দিছে তাকে এবাৰ কৰিবলৈ চেষ্টা কৰোঁ। ইয়াত চোৱা, 4m = 24 আছে। অৰ্থাৎ ইয়াত m আৰু 4টো কি হৈ আছে, পূৰণ হৈ আছে, মানে 4m। আমি কি ক'ম ইয়াতে, 4m। ইয়াতে 4ৰ লগত m = তোমাৰ m = 1ৰ বাবে, m = 2ৰ বাবে ওলাবা, m = 3ৰ। তো আটাইবোৰ এনেধৰণে ওলাই ল'বা। তো ইয়াতেও আমি 4m টো লিখি ল'ম, 4m টো লিখি ল'ম।
4m তেতিয়া কি হ'ব 4 ইনটু m আছিলে 1 4 এগুণে কিমান হৈ গ'ল 4 ইয়াতে চাবা 4 ইনটু ইয়াতে আছিলে 2 4 দুগুণে কিমান হৈ গ'ল 8 ইয়াতে আছিলে 4 ইনটু m ৰ মান আছিলে 3 তো 4 3 গুণে কিমান হৈ গ'ল 12 হৈ গ'ল m ইকুৱেল টু তেনেধৰণে তোমালোকে 4 ৰ বাবে চোৱা 4 ৰ বাবে 4m 4 into 4 equal to 16 m equal to 5 5 ৰ বাবে 4m equal to 4 into 5 কিমান হৈ যাব 20 হৈ যাব m equal to 6 ৰ বাবে কিমান পাম 4m 4 into 6 24 ইয়াতে চোৱা তোমালোকে এটা মন কৰিবা যে m ৰ মানটো মই ধনাত্মক সংখ্যাবোৰে লৈছো এই কাৰণে লৈছো যে ইয়াতে তোমাৰ m টো যি সংখ্যাই নহওক ধনাত্মকে হওক বা ঋণাত্মকে হওক 4 টো কি হয় ধনাত্মক হয় আৰু এটা ধনাত্মক সংখ্যাৰ লগত এটা ধনাত্মক সংখ্যা পূৰণ কৰিলে সদায় উত্তৰ ধনাত্মক পাবা আৰু ধনাত্মক সংখ্যাৰ লগত যদি তুমি এটা ঋণাত্মক সংখ্যা পূৰণ কৰা উত্তৰটো ঋণাত্মক হ'ব গতিকে ইয়াত যেহেতু 24 টো এটা ধনাত্মক সংখ্যা আৰু 4 টো যেহেতু এটা ধনাত্মক সংখ্যা গতিকে ইয়াৰ m ৰ মানটো কি হ'ব লাগিব ধনাত্মকে হ'ব লাগিব তেতিয়াহে আমি শুদ্ধ উত্তৰটো পাম গতিকে ইয়াত চোৱা আমি m ৰ কোনটো মানৰ বাবে 24 পালো m equal to 6 ৰ বাবে গতিকে আমি ইয়াত কম এতেকে 4m equal to 24 সমীকৰণৰ সমাধান কি হ'ব m equal to উত্তৰটো হৈ যাব 6 এটো হৈ গ'ল উত্তৰ বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি প্ৰচেষ্টা আৰু ভুল শুধৰোৱা পদ্ধতি ব্যৱহাৰ কৰি উত্তৰবোৰ উলিয়াব পাৰো আহাচোন তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে তাকেই চাও আমি ইয়াত মন কৰা ইয়াত কি দিয়া আছে যে ইয়াত এটা পৰিস্থিতি দিয়া আছে আৰু এই পৰিস্থিতিটো সম্পৰ্কে আমি সমীকৰণটো নিৰ্ণয় কৰিব লাগে আহাচোন ইয়াত কৈছে যে 3 কিলোগ্ৰাম চাউলৰ মূল্যৰ লগত 10 টকা বিয়োগ কৰিলে 40 টকা পোৱা গ'ল ইয়াত চোৱা আমি ধৰি লম যে ধৰা হ'ল 1 কিলোগ্ৰাম চাউলৰ মূল্য 1 কিলোগ্ৰাম চাউলৰ মূল্য সমান x টকা 1 কিলোগ্ৰামৰ আমি মূল্য ধৰিলো x টকা 2 কিলোগ্ৰামৰ কিমান হ'ব 2x হ'ব 3 কিলোগ্ৰামৰ কিমান হ'ব 3x হ'ব 4 কিলোগ্ৰামৰ কাৰণে 4 এটা পূৰণ কৰি দিব লাগিব তেনে ধৰণে ইয়াত কিমান কিলোগ্ৰামৰ কথা কৈছিলে 3 কিলোগ্ৰামৰ কথা কৈছিলে এতেকে আমি ক'ব পাৰিম যে 3 কেজি চাউলৰ মূল্য হৈ যাব 3x টকা বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল ইয়াৰ হৈ যাব এখিনি 3x টকা এটা কৈছে যে 3 কিলোগ্ৰাম চাউলৰ মূল্যৰ পৰা যদি আমি 10 টকা বিয়োগ কৰি দিও আৰু 3 কিলোগ্ৰাম চাউলৰ মূল্যটো কিমান আছিল 3x টকা আছিল আৰু ইয়াৰে পৰা যদি আমি 10 টকা বিয়োগ কৰি দিও 10 বিয়োগ কৰি দিও তেতিয়া হলে আমি কিমান পাও 80 টকা পাও 40 টকা নহয় 80 টকা পাও 3 কিলোগ্ৰাম চাউলৰ মূল্যৰ পৰা যদি আমি 10 টো বিয়োগ কৰি দিও তেতিয়া হলে আমি কিমান পাও 80 টকা পাও বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল গতিকে ইয়াত উত্তৰ নিৰ্ণয় সমীকৰণটো হৈ যাব 3x - 10 = 80 গতিকে ইয়াত আমি ক'ব পাৰো যে ইয়াৰ নিৰ্ণয় সমীকৰণটো হ'ব ইয়াত 3x - 10 = 80 বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি সমীকৰণটো প্ৰকাশ কৰিব পাৰো আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে আমি তাকে চাও ইয়াত মন কৰা
ইয়াত কি দিয়া আছে যে এখন ক্ৰিকেট খেলৰ 5 অভাৰত সংগ্ৰহ কৰা ৰানৰ লগত 7 ৰান যদি যোগ দিয়ে তেতিয়া কিমান ৰান হয় 42 ৰান হয় যদি প্ৰতিটো অভাৰত সমান সংখ্যক ৰান কৰা বুলি ধৰিলেও তেতিয়াহ'লে এই পৰিস্থিতিটোক আমি সমীকৰণত কেনেধৰণে প্ৰকাশ কৰিম ইয়াত আমি ধৰি লম এটা ধৰা হ'ল এটা অভাৰত ৰান হয় ধৰা হ'ল এক অভাৰত ৰান হয় সমান x এটা অভাৰত ৰান হয় x গতিকে 5টা অভাৰত কিমান হ'ব এতেকে 5 অভাৰত ৰান হ'ব কিমান যেহেতু এটা অভাৰ প্ৰত্যেকটো অভাৰত সমান সমান ৰান হয় গতিকে ইয়াত হ'ব 5x আমাক কৈয়ে দিছে প্ৰশ্নটোত যে প্ৰতিটো অভাৰত সমান সংখ্যক ৰান হয় বুলি ধৰি ল'বা গতিকে আমি সমান সংখ্যক বুলি ধৰি লৈছো গতিকে 5টা অভাৰত কিমান ৰান হৈ গ'ল 5x হ'ল এতিয়া আহাচোন তাৰ পিছতনো কি কৈছিল প্ৰশ্নটোত চোৱা ইয়াত কৈছিলে যে ক্ৰিকেট খেল এখনৰ 5 অভাৰত সংগ্ৰহ কৰা ৰানৰ লগত যদি 7 ৰান যোগ দিয়া তাৰে লগত যদি 7 ৰান যোগ দিয়া তেতিয়াহ'লে কিমান ৰান হৈ যাব 42 ৰান হৈ যাব যদি প্ৰতিটো অভাৰত সমান সংখ্যক ৰান হয় ইয়াতে আমাক কৈয়ে দিছে যে সমান সংখ্যক ৰান হয় এতিয়া আহা বাকিখিনি কৰো গতিকে 5 অভাৰত ৰান হ'ল 5x এতিয়া ইয়াতে কৈছে এটাকে আমি লিখিলো প্ৰথমতে নিৰ্ণয় সমীকৰণটো হ'ব কৰণটো হ'ব 5টা অভাৰত ৰান হৈছিল 5x আৰু 5x ৰ লগত যদি আমি কিমান যোগ দিও 7 এটা যোগ দিও তেতিয়াহ'লে ৰান কিমান হৈ যায় 42 ৰান হৈ যায় গতিকে এইটোৱে হৈ যাব ইয়াৰ নিৰ্ণয় সমীকৰণ আৰু ইয়াৰ পৰা তোমালোকে ইচ্ছা কৰিলে সমাধান কৰাৰ দৰে বা প্ৰচেষ্টা আৰু ভুল পদ্ধতি ব্যৱহাৰ কৰিও বা মান উলিওৱা পদ্ধতি ব্যৱহাৰ কৰিও তোমালোকে কি কৰিব পাৰা প্ৰতিটো অভাৰত কিমান ৰান হৈছিলে সেইটো নিৰ্ণয় কৰি চাব পাৰা তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ'ত ইয়াতে সামৰণি মাৰিছো আৰু অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে নতুন এটা অধ্যায়ৰ সৈতে পুনৰ মিলিত হ'ম আৰু তেতিয়ালৈ তোমালোকে আটাইয়ে ভালদৰে প্ৰেক্টিছ কৰি থাকিবা যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তেতিয়ালৈ ধন্যবাদ